চাওক আচলতে লাজ লাগিছে তেওঁৰ ভিডিঅ'টো আমিও দেখা পাইছোঁ চাওক তেওঁলোক হ'ল প্ৰশাসনৰ মুৰব্বী গতিকে তেওঁ এনেকুৱা এটা উদাহৰণ তেওঁ নিদিয়ক তাৰ বাবে আমি প্ৰথমে অনুৰোধ ৰাখিছোঁ কথা হ'ল তেওঁলোক প্ৰশাসনৰ মুৰব্বীসকলে প্ৰশাসনৰ যিখিনি নীতি নিয়ম তেওঁলোকে সেইখিনি নিশ্চয় বজাই ৰাখিব লাগিব তেওঁলোকে সেইখিনি বজাই ৰাখক তাৰপিছত আমি বজাই ৰাখিব পাৰিম কিয়নো সেইদিনা তেওঁ বাইক চলাই তেওঁ ৰিলছ বনাইছে তাত কিন্তু তেওঁৰ হেলমেট নাই কিন্তু আমি যদি হেলমেটটো নিপিন্ধোঁ আমাৰ 1000 টকাটো কিন্তু ফাইন হয় যদি আমি যদি 1000 টকা ফাইন ভৰিব লাগে আপোনালোক প্ৰশাসনৰ মুৰব্বী আপোনালোকে ভৰিব লাগিব গতিকে আপোনালোকে প্ৰথমে আপোনালোকক ঠিক কৰক তাৰপিছত আমিবোৰক আপোনালোকে আগবঢ়াই নিয়ক সেইটোৱে আমি তেওঁক লৈ অনুৰোধ ৰাখিম আৰু পুনৰবাৰ ক'ম তেওঁ এবাৰ কিবা কাৰণত হয়তো তেওঁৰ অন্যমনস্কতাৰ বাবে কিবা কাৰণত এবাৰ তেওঁৰ ভুল হ'ব পাৰে গতিকে দ্বিতীয়বাৰ যেন তেওঁ এই ভুলটো নকৰে আৰু দ্বিতীয়বাৰ যেন তেওঁ আমাৰ ৰাইজক এটা সঠিক পথত তেওঁ আগবঢ়াই নিয়ে তাৰ বাবে আমি তেওঁক অনুৰোধ ৰাখিম